নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে নিজৰ ছুপাৰ কাপৰ শেষৰখন মেচ এফচি গোৱাক 2-1 গলত পৰাস্ত কৰি এই ছুপাৰ কাপৰ পৰা বিদায় ল'লে। নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে প্লেইং 11 শেষৰখন মেচত কিছু সালসলনি কৰিছিল আৰু এই মেচখনত সীমাৰ পৰা এটা গ'ল অহা দেখিলোঁ আৰু ৰবিনৰ পৰা এটা গ'ল আহিছে। তো সীমাৰ পৰা 68 মিনিটত গ'ল আহিছে, ৰবিনৰ পৰা 76 মিনিটত গ'ল আহিছে। কিন্তু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ এই জয়ে কিন্তু আচলতে মনটো আচলতে জয়লাভ কৰিলে মনটো আচলতে ভাল লাগে, কিন্তু এই জয়লাভে কিন্তু মনটো বেয়াহে লগাইছে, আফচোচ লগাইছে। কিয়নো এই জয়লাভেহে কিন্তু নৰ্থ ইষ্ট ইউনাইটেড এফচিক আগলৈ আৰু নিনিয়ে। ছুপাৰ কাপৰ পৰা অলৰেডি বাহিৰ হৈ গৈছে নৰ্থ ইষ্ট ইউনাইটেড এফচি। এইটো কাৰণে আফচোচ লাগিছে, যদি আগৰ দুখন খেলত মাত্ৰ এখন খেলত জয়লাভ কৰি থ'লে হয়, তেতিয়াহ'লে নৰ্থ ইষ্ট ইউনাইটেড এফচি ধুনীয়াকৈ ছেমিফাইনেলত প্ৰৱেশ কৰিলে হয় এইবাৰ ছুপাৰ কাপত। আৰু ছেমিফাইনেলতে নহয়, এইবাৰ ছুপাৰ কাপ বিজয়ী হোৱাৰো সুন্দৰ সুযোগ আছিল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ হাতত। আমি পইণ্টছ টেবুলত চাওঁ, এফচি গোৱাই 3খন মেচ খেলি 2খনত জয়লাভ কৰিছে, এখনত হাৰিছে আৰু 6 পইণ্ট লাভ কৰিছে। 2 নম্বৰত আছে নৰ্থ ইষ্ট ইউনাইটেড এফচি 3খন মেচ খেলিছে, এখনত জয়লাভ কৰিছে, 2খনত ড্ৰ হৈছে, 5 পইণ্ট লাভ কৰিছে। আৰু জামছেদপুৰে 3খন মেচ খেলি এখনত জয় হয়, এখনত ড্ৰ হয়, এখনত হাৰিছে, 4 পইণ্ট লাভ কৰিছে। ইণ্টাৰকাচি 1 পইণ্ট 3খন মেচত। তো নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে 1 পইণ্টৰ কাৰণে ৰৈ গৈছে। এতিয়া নৰ্থ ইষ্ট ইউনাইটেড এফচি কি হৈছে, আগৰ 2খন মেচত 2খন মেচতে ড্ৰ খেলিছে 2-2। ইণ্টাৰকাচিৰ লগত 2টা গ'ল খাইছে আৰু জামছেদপুৰৰ লগত 2টা গ'ল খাইছে। এই 4টা গ'লৰ ভিতৰত যদি নৰ্থ ইষ্ট ইউনাইটেড এফচি এটা গ'লো ৰখাব পাৰিলে হয়, এটা গ'ল যদি ডিফেন্সে ৰখাব পাৰিলে হয়, তেতিয়া নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ধুনীয়াকৈ ছুপাৰ কাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিলে হয়। কাৰণ তেতিয়া নৰ্থ ইষ্ট ইউনাইটেড এফচি 2খন জয় আৰু 1খন ড্ৰৰে 7 পইণ্ট হ'লে হয় আৰু এফচি গোৱাৰ 6 পইণ্টতে ৰৈ গ'ল হয়। কাৰণ শেষৰ মেচখনত এফচি গোৱাক নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে পৰাস্ত কৰিলে। তো এইটো আনলাকি বুলি ক'ম নে অভাৰ কনফিডেঞ্চ বুলি ক'ম নাজানো। ইণ্টাৰকাচিৰ লগত যিখন মেচ আছিল, সেইখন মেচত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ ছেকেণ্ড হাফত যি খেলিছিল, সেই খেলখনে মোৰ আচলতে বেয়া লাগিছিল। শেষৰ যিটো ছেকেণ্ড হাফ ইণ্টাৰকাচিৰ লগত, তাত নৰ্থ ইষ্ট ইউনাইটেড এফচি অলপ অভাৰ কনফিডেঞ্চ হ'ল। ডুৰাণ্ড কাপত আমি দেখি আহিছোঁ, যিহেতু ডাৰ্বন হাৰ্বাৰ ফাইনেলত খুব সহজে পৰাস্ত কৰি আহিছে। ইণ্টাৰকাচিও তেনেধৰণৰ এটা টীম বুলি ভাবি লৈ নৰ্থ ইষ্ট ইউনাইটেড এফচি প্ৰথম মেচখনত আচলতে অকণমান ভুল হ'ল। সেইখন মেচত যদি নৰ্থ ইষ্ট ইউনাইটেড এফচি জয়লাভ কৰি থৈ দিলে হয়, আজি ছেমিফাইনেলত ধুনীয়াকৈ নৰ্থ ইষ্ট ইউনাইটেড এফচি প্ৰৱেশ কৰিলে হয়। আৰু জামছেদপুৰ এফচিৰ লগত আমি এইটো নকওঁ যে জামছেদপুৰ এফচিৰ লগতো নৰ্থ ইষ্ট ইউনাইটেড এফচি ভুল কৰিছে, কিন্তু হয়তো জামছেদপুৰ এফচি এটা সমপৰ্যায়ৰ টীম হয়, ISLৰ টীম, সমপৰ্যায়ৰ টীম, গতিকে জামছেদপুৰ এফচিৰ লগত ড্ৰ হৈছে। শেষৰ ফালেও যদি জামছেদপুৰ এফচিয়ে কামবেক কৰি পেলাই ড্ৰ কৰিছে, তাতো ক'বলগীয়া নাই, কিন্তু ইণ্টাৰকাচিৰ লগত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে জয়লাভ কৰিব লাগিছিলে। খুব সুন্দৰ সুযোগ এটা হেৰুৱালে এবাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ছুপাৰ কাপত বিজয়ী হোৱাৰ। কাৰণ সিফালৰ পৰা যদি আমি গ্ৰুপত চাওঁ, তেতিয়াহ'লে মোহন বাগানো কিন্তু বাহিৰ হৈছে এইবাৰ ছুপাৰ কাপত। তো ইষ্ট বেংগল সেইটো গ্ৰুপৰ পৰা যাব, গ্ৰুপ এৰ পৰা। তো তাৰপিছত কিন্তু এইফালে এফচি গোৱা যদি বাহিৰ হৈ গ'ল হয়, সেইফালে মোহন বাগান বাহিৰ হৈ গ'ল হয়, তো তাৰপিছত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ কাৰণে খুব সুন্দৰ এটা ভাল সুযোগ আছিলে এইবাৰ ছুপাৰ কাপ বিজয়ী হোৱাৰ। বাকী কি ক'ম, অলপ আনলাকি বুলিও ক'ম। নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে আনবিটেন গৈছে 2খন ড্ৰ 1খন জয়েৰে, তাৰপিছতে ছুপাৰ কাপৰ পৰা বাহিৰ হৈছে। এয়াই হৈছে ছুপাৰ কাপ। এইখিনিতে আৰু এটা কথা কওঁ যে চিমা নুনেছৰ পৰা কিন্তু এই ছুপাৰ কাপটোত ভাল খেলা দেখিবলৈ পোৱা গৈছে। ডুৰাণ্ড কাপটোত আমি চিমা নুনেছৰ পৰা সেইখিনি খেল দেখিবলৈ পোৱা নাছিলোঁ আচলতে, যিখিনি ছুপাৰ কাপত আমি দেখিছোঁ। আৰু ডুৰাণ্ড কাপত নতুন আছিল চিমা নুনেছটো। ছুপাৰ কাপত জামছেদপুৰ এফচিৰ লগত যিখন মেচ আছিল, সেইখন মেচতো চিমা নুনেছৰ সহযোগ আছিলে 2টা গ'লতে। এটা গ'ল যিহেতু আলাদিনে দিছিলে আৰু এটা গ'ল চিমা নুনেছে নিজে দিছিলে। 2টা গ'লতে এটা এচিষ্ট আছিলে চিমা নুনেছৰ। তো জামছেদপুৰ এফচি মেচখনতো আমি দেখিছোঁ আৰু এফচি গোৱাৰ লগত মেচখনতো দেখিছোঁ চিমা নুনেছৰ খেল। তো চিমা নুনেছৰ পৰা এটা ভাল খেল দেখিবলৈ পোৱা গৈছে। তো সেইখিনি এটা পজিটিভ কথা এইটোৱে যে আহিবলগীয়া যদি ISL মেচৰ কাৰণে খুব ভাল হ'ব। অকল আমি আলাদিন আজৰিৰ ওপৰতে ভৰসা কৰি থাকিব নালাগে, চিমা নুনেছো ওলাই আহিছে। আৰু এটা কথা যে এফচি গোৱাৰ লগত 2 গ'লত জয়লাভ কৰিছে, ঠিক হয়, কিন্তু তাতো ইমান সন্তুষ্ট হ'বলগীয়া কথা নহয় যে আমি এফচি গোৱাকতো হাৰাই দিলোঁ, আমি আনবিটেন হৈছোঁ, তথাপি আমাৰ আনলাকি। তো সেইটোতো আমি ইমান আচলতে সুখী হ'ব নালাগে। কাৰণ এইটো কাৰণে যে এফচি গোৱাৰ শেষৰখন মেচ আছিল কিন্তু প্ৰেক্টিচ মেচৰ দৰে। কাৰণ এফচি গোৱাৰ হাৰিলেও যিহেতু কোনো লোকচান নহয়, সেইটো কাৰণে এফচি গোৱাৰ এখন প্ৰেক্টিচ মেচৰ দৰে আছিলে। তো সেইটো কাৰণে ইমান সুখী হোৱাৰ কথা নাহে ইয়াতে, এফচি গোৱাকটো আমি পৰাস্ত কৰিছোঁ বুলি। তো মেইন কথাটো হ'ল আগলৈ যাব লাগে, ছেমিফাইনেল প্ৰৱেশ কৰিব লাগিছিল, ফাইনেলত প্ৰৱেশ কৰিব লাগিছিল আৰু ছুপাৰ কাপ বিজয়ী হ'ব লাগিছিল। সেই সুযোগ এবাৰ হেৰুওৱা গৈছে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ ফালৰ পৰা। সেইটোৱে আফচোচ লাগিল এইবাৰ ছুপাৰ কাপত
ছুপাৰ কাপলৈ আগলৈ যোৱাৰ খুব চান্স আছিলে, ছুপাৰ কাপ বিজয়ী হোৱাৰ খুব চান্স আছিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হাতত, কিন্তু সেইটো হৈ নুঠিল। আশা কৰিম আগৰ মেচবিলাকত ISL যদি আহে ISLৰ মেচবিলাকত যাতে তেনেকুৱা নহয়, আফচোচ হ'বলগীয়া নহয় শেষৰ ফালে। তো সেইটো আশা কৰিম। আৰু এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি যাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।